আজি মানে আমি দুপৰীয়া সময়ত এটা ইনফৰমেশ্যন পাইছিলোঁ আমাৰ এটা চ'ৰ্চৰ ইনফৰমেশ্যন মতে এখন গাড়ীত মাঞ্জাৰ ফালৰ পৰা নগাঁৱলৈ বুলি ড্ৰাগছ সৰবৰাহ কৰিব বুলি আমি এটা খবৰ পাইছিলোঁ। সেই খবৰৰ ভিত্তিত আমি আমাৰ পাৰ্টি আমি তাত নাকা লগালোঁ। আমি গাড়ীখন বিচাৰি আমাৰ কেইবাটাও টিম উলিয়াই দিলোঁ। উলিওৱাৰ পিছত আমি প্ৰায় কেইটামান বজাত আমাৰ 12টা-1টামান বজাত আমি দিছবাইৰ ওচৰত আমি গাড়ীখন ধৰিবলৈ সক্ষম হওঁ। সেই গাড়ীখনৰ পৰা 13টা চাবোন কেছ ছাছপেক্টেড হিৰ'ইন পাউডাৰ আমি উদ্ধাৰ কৰিছোঁ আৰু আমি চিজ কৰিছোঁ। আৰু তাৰ লগতে 3জন মানুহ আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। 3জনৰ ঘৰ নগাঁৱৰ ঢিং থানাৰ অন্তৰ্গত। নামকেইটা হৈছে ইক্ৰামুল হুছেইন, নুৰ আলম আৰু তাফাজুল হুছেইন। ইয়াৰে গোটেইকেইজনৰ ঘৰ ঢিং থানাৰ অন্তৰ্গত হয়, কিন্তু এজন ইক্ৰামুল হুছেইন তেখেতৰ প্ৰাৰম্ভিক যি মানে তেখেতে কৈছে আমাক প্ৰাৰম্ভিক আমাৰ তদন্তত তেওঁ কৈছে যে তেওঁ কোনোবা এটা মছজিদৰ তেওঁ ইমাম। বাকী দুজনে তাতে নিজৰ কিবা খুচুৰা বেপাৰী বুলি এতিয়া আমাৰ আগত ব্যক্ত কৰিছে। তথাপিও এইটো তদন্ত আওতাত আছে, কি কৰে কি নাই কৰা সেইটো আমি তদন্ততহে গম পাম। আৰু এতিয়ালৈকে আমি গম পোৱাৰ ভিতৰত ইনফৰমেশ্যন এইখিনি আছে। ক'ৰ পৰা আনিছিলে এতিয়া সেইটো আমাৰ সোধ পোছতে ওলাব। ক'ৰ পৰা আনিছিলে, কাৰ পৰা আনিছিলে, কেনেকৈ আনিছিলে। আমি এটা কেছ ৰেজিষ্টাৰ কৰিব লাগে, কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু পৰৱৰ্তী তদন্তত যি আমি গম পাওঁ আপোনালোকক আমি জনাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।